হেল্ল' এভৰিৱান মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিহেতু তোমালোকৰ 21 ফেব্ৰুৱাৰী তাৰিখে এইচএছ ফাইনেল পৰীক্ষা পলিটিকেল ছায়েন্সৰ এক্সাম আছে গতিকে আজি মই তোমালোকৰ বাবে এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ আৰু এই মডেল কুৱেশ্যন পেপাৰখন মষ্ট ইম্পৰ্টেণ্ট হ'ব তোমালোকৰ পৰীক্ষাত 80 নম্বৰ প্ৰশ্ন কাকত আহিব আৰু তোমালোকে যদি ভালদৰে ভিডিঅ'টো চোৱা তেনেহ'লে তোমালোকে লেটাৰ নম্বৰ পাব পাৰিবা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে আগতে মই পলিটিকেল সায়েন্সৰ বহুত কেইটা ভিডিঅ' দিছোঁ গতিকে তোমালোকে ভিডিঅ'বোৰ চালে নিশ্চয় বুজি পাবা গতিকে ভিডিঅ'বোৰ চাবা আৰু আজি ভিডিঅ'টো স্কিপ নকৰিবা আজি ভিডিঅ'টো ভালদৰে তোমালোকে ৱাটচ কৰিলে তোমালোকে লেটাৰ নম্বৰ পাব পাৰিবা যিহেতু তোমালোকৰ প্ৰেক্টিকেলত আছে 20 নম্বৰ তোমালোকক 20ৰ ভিতৰত প্ৰায় 18-19 নম্বৰ দি দিব কলেজৰ পৰা আৰু বাকি তোমালোকে থিয়ৰিত পাব লাগে 60 নম্বৰ বা 62 পালে তুমি লেটাৰ নম্বৰ পাই যাবা গতিকে ভালদৰে ভিডিঅ'টো চাই যোৱা চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু লাইক এটা কৰি বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা তেন্তে আহা আজি ভিডিঅ'টো আৰম্ভ কৰোঁ তোমালোকৰ 1 নম্বৰীয়া প্ৰশ্ন বহুত কেইটা আহিব গতিকে ভিডিঅ'টো ভালদৰে চাই যোৱা কিমান চনত ইৰাকে কুৱেইট আক্ৰমণ কৰিছিল আৰু উত্তৰটো হ'ব 1990 চনত এটো 2020 চনত আহিছে ভেৰি ইম্পৰ্টেণ্ট চাবা বিশ্ব বেংক কোন চনত স্থাপন কৰিছিল বা স্থাপন কৰা হয় উত্তৰটো কমেন্ট কৰি জনাবা প্ৰথম গোষ্ঠী নিৰপেক্ষ সন্মিলন ক'ত হৈছিল ইয়াৰ উত্তৰটো হ'ব বেলগ্ৰেডত আৰু কিমান তাৰিখে হৈছিল বা চনটো কেতিয়া আছিলে সেইটো চাই যাবা NIEO ফুল নাম কি এনেকুৱা ফুল নাম লিখা পৰীক্ষাত আহে ইয়াৰ উত্তৰটো হ'ব নিউ ইণ্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰ অৰ্থাৎ সাৰ্কৰ ফুল নামটো চাই যাবা নেফাৰ ফুল নাম চাই যাবা WTO ফুল নাম চাই যাবা আৰু এছিয়ানৰ ফুল নাম চাই যাবা 100% ইয়াৰ পৰা কমন পৰিব ভাৰতে প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত কৰিছিল ইয়াৰ উত্তৰটো হ'ব 1951 চনত 1992 চনত বসুন্ধৰা সন্মিলন ক'ত অনুষ্ঠিত হৈছিল ইয়াৰ উত্তৰটো হ'ব ব্ৰাজিলত ভেৰি ইম্পৰ্টেণ্ট যে বসুন্ধৰা সন্মিলন ক'ত অনুষ্ঠিত হৈছিল ইয়াৰ উত্তৰটো হ'ব ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত হৈছিল আৰু কিমান চনত উত্তৰটো হ'ব 1992 চনত ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান কোন ইয়াৰ উত্তৰটো হ'ব এণ্টনিঅ' গুটাৰেছ আৰু বৰ্তমান কোন মই ক'লোৱে তোমালোকে চাই যাবা প্ৰথম গৰাকীৰ নামো চাই যাবা পৰীক্ষাত কেতিয়াবা প্ৰথম গৰাকীৰ নাম দিব পাৰে সৰ্বাত্মক বিপ্লৱৰ নেতা কোন আছিলে এইটো 2023 চনত আহিছে ইয়াৰ উত্তৰটো হ'ব জয়প্ৰকাশ নাৰায়ণ ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক কোন আছিল উত্তৰটো হ'ব শ্যামা প্ৰসাদ মুখাৰ্জী লগতে জনসংঘ কেতিয়া গঠন কৰা হৈছিলে সেইটো চাই যাবা মান নিৰাপত্তাৰ যিকোনো এটা ভাবুকি লিখা উত্তৰটো হ'ব বিশ্ব দৰিদ্ৰতা পৰিকল্পনা আয়োগ কেতিয়া স্থাপন হৈছিল উত্তৰটো হ'ব 1950 চনত আৰু পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন আছিল অধ্যক্ষ আছিল প্ৰধানমন্ত্ৰী ভেৰি ইম্পৰ্টেণ্ট বাৰ্লিন দেৱাল কেতিয়া গঠন হৈছিল আৰু ভংগ কেতিয়া হৈছিলে চাই যাবা কোনখন ৰাষ্ট্ৰক দ্বিতীয় পতন বুলি কোৱা হয় উত্তৰটো হ'ব সোভিয়েট ইউনিয়ন বা সোভিয়েট ৰাছিয়া ভাৰত আছিয়ানৰ সদস্য ৰাষ্ট্ৰ হয়নে উত্তৰটো হয় ভেৰি ইম্পৰ্টেণ্ট চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা কোন আছিলে উত্তৰটো হ'ব মাও চে টং আৰু এখন কিতাপত আছে মাও চে ডং তোমালোকে অনলি এটা কুৱেশ্যন এটা আনসাৰ লিখি দিবা ইউৰোপীয় সংঘ কেতিয়া স্থাপন কৰা হৈছিলে 1967 চনত স্থাপন কৰা হৈছিলে বিশ্বজনীন ভাবুকিৰ দুটা উদাহৰণ দিয়া ৰাষ্ট্ৰসংঘৰ প্ৰথম আৰু বৰ্তমান সচিব প্ৰধান কোন ইতিমধ্যে মই এইটো ক'লোৱে এছিয়ানৰ ফুল নামটো চাবা এছ'চিয়েশ্যন সাউথ ইষ্ট এছিয়ান নেশ্যন এইটো মষ্ট ইম্পৰ্টেণ্ট নেফাৰ ফুল নাম চাবা নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি দলত্যাগ বুলিলে কি বুজা এইটো চাবা দলত্যাগ মানে কি হয় আৰু যেতিয়া কোনো এটা ৰাজনৈতিক দলত অংশগ্ৰহণ কৰি বেলেগ দললৈ যায় সেই দলটো ত্যাগ কৰি বেলেগ দলত সংযোগ কৰে তেতিয়া এটা কি বুলি কোৱা হয় দলত্যাগ বুলি কোৱা হয় গতিকে দলত্যাগৰ কনচেপ্টটো হৈছে এইটো গতিকে এই কনচেপ্টটো বুজি তুমি পৰীক্ষাত বনাই লিখিব লাগিব ভেৰি ইম্পৰ্টেণ্ট হয় ৰাষ্ট্ৰসংঘৰ চনত কিমানখন সদস্য ৰাষ্ট্ৰ স্বাক্ষৰিত হৈছিল প্ৰশ্নটো আকৌ এবাৰ চোৱা ৰাষ্ট্ৰসংঘৰ সদনত কিমানখন সদস্য ৰাষ্ট্ৰ স্বাক্ষৰ হৈছিল এইটো কমেণ্ট কৰি জনাবা স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী কোন আছিলে ভেৰি ইম্পৰ্টেণ্ট হয়
ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ কোন? এম স্বামীনাথন বা MS স্বামীনাথন বুলি কোৱা হয়। ৰাজ্য পুনৰ গঠন কেতিয়া হৈছিলে? এইটো ভেৰি ইম্পৰ্টেণ্ট চাবা। UNDP ফুল নাম কি? UNDP ফুল নাম কি? ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰেম। ভেৰি ইম্পৰ্টেণ্ট। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য কিমান? এইটো কমেণ্ট কৰি জনাবা। ৰাষ্ট্ৰসংঘৰ দিৱস কেতিয়া পালন কৰা হয়? ৰাষ্ট্ৰসংঘৰ দিৱস 1945 চনৰ 24 অক্টোবৰত পালন কৰা হয়। তোমালোকে কমেণ্ট কৰি জনাবা। কেতিয়া জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰা হয় আৰু ইয়াৰ প্ৰতিষ্ঠাপক কোন আছিলে? ভেৰি ইম্পৰ্টেণ্ট। UPA ফুল নাম কি? UPA মানে হৈছে ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। চাৰ্কৰ ফুল নাম কি হয়? চাউথ এছ'চিয়েশ্যন। চাৰ্কৰ ফুল নামটো তোমালোকে মোক কমেণ্ট কৰি জনাবা, মই নকওঁ তোমালোকক। এইটো চাৰ্কৰ ফুল নামটো তোমালোকে কমেণ্ট কৰি জনাবা। ভাৰতে কোন চনত অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল? উত্তৰটো হ'ব 1991 চনত। ভাৰতৰ দুগ্ধ মানৱ বুলি কাক কোৱা হয়? এইটো তোমালোকে চাবা। মৰুভূমি ধুমুহা অভিযান কি? ভেৰি ইম্পৰ্টেণ্ট চাবা। চেটৰ ফুল নামটো কি চাবা? চাউথ ইষ্ট এছিয়ান ট্ৰেৰিটৰী অৰ্গেনাইজেশ্যন। মষ্ট ইম্পৰ্টেণ্ট। এনেকুৱা ধৰণৰ 1 নম্বৰৰ প্ৰশ্ন আহিব আৰু বহুত আছে, গতিকে সেই কুৱেশ্যনসমূহ মই আগতে আপলোড কৰিছোঁ, তোমালোকে নিশ্চয় ভিডিঅ'সমূহ চাইছা। অ'কে। তাৰপিছত তোমালোকৰ 2 নম্বৰৰ প্ৰশ্ন আহিব, যেনে এনেকুৱা আহিব। মিখাইল গৰ্বাচেভে আৰম্ভ কৰা সংস্কাৰ দুটা কি কি? উত্তৰটো হ'ব পেৰেষ্ট্ৰইকা আৰু গ্লাছনষ্ট। পেৰেষ্ট্ৰইকা মানে হৈছে পুনৰ নিৰ্মাণ আৰু গ্লাছনষ্ট মানে হৈছে অধিক স্বচ্ছতা। বিশ্ব বেংকৰ দুটা কাৰ্যাৱলী লিখা। এইটো ভেৰি ইম্পৰ্টেণ্ট। উত্তৰটো হ'ব মানৱ উন্নত, যেনে পানী, স্বাস্থ্য আদি। 2 নম্বৰটো হ'ব ৰাষ্ট্ৰ নিৰ্মাণ আৰু নতুন নগৰৰ সৃষ্টিকৰণ। সমগ্ৰ বিশ্বত মানৱ অধিকাৰ হকে কাম কৰা দুটা বেচৰকাৰী সংগঠনৰ নাম লিখা। উত্তৰটো হ'ব এমনেষ্টি ইণ্টাৰনেশ্যনেল, হিউমেন ৰাইটছ ৱাটচ। ভেৰি ইম্পৰ্টেণ্ট। নিৰাপত্তা সম্পৰ্কে দুটা ধাৰণা লিখা। উত্তৰটো হ'ব পৰম্পৰাগত নিৰাপত্তা আৰু অপৰম্পৰাগত নিৰাপত্তা। এই কনচেপ্ট দুটা চাই যাবা। মানৱ জাতিয়ে সন্মুখীন হোৱা দুটা ভাবুকি লিখা, যেনে সন্ত্ৰাসবাদ আৰু মহামাৰী বা অচিনাকি ৰোগ। উমৈহতীয়া সম্পদৰ দুটা উদাহৰণ লিখা, সমুদ্ৰ, সাৰুৱা আৰু তেল। ৰাষ্ট্ৰসংঘৰ দুটা অংগৰ নাম লিখা। ভেৰি ইম্পৰ্টেণ্ট। এইটো প্ৰশ্ন পৰীক্ষাত আহিব। ইয়াৰ উত্তৰটো হ'ব সাধাৰণ সভা আৰু নিৰাপত্তা পৰিষদ। লগতে ৰাষ্ট্ৰসংঘৰ অন্য অংগসমূহৰ নাম চাই যাবা। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তাৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ নাম লিখা। এইটো ভেৰি ইম্পৰ্টেণ্ট। উত্তৰটো হ'ব ফ্ৰান্স, ৰাছিয়া, চীন, আমেৰিকা যুক্তৰাষ্ট্ৰ। এইটো মষ্ট ইম্পৰ্টেণ্ট। দুটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ নাম লিখা, যেনে ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টি। ভাৰত বিভাজনৰ দুটা পৰিণাম লিখা, যেনে উত্তৰটো হ'ব দুখন দেশৰ সৃষ্টি আৰু বিকাশৰ প্ৰত্যাহ্বান। ছোভিয়েট সংঘ কেতিয়া গঠন হৈছিলে, কেতিয়া ভাঙোন হৈছিলে, সেইটো চাই যাবা। লগতে ছোভিয়েট ইউনিয়নৰ বা ছোভিয়েট সংঘৰ সন্ধিকৰণৰ দুটা কাৰণ লিখা। মষ্ট ইম্পৰ্টেণ্ট। ইয়াৰ আনচাৰটো মই ইতিমধ্যে দিছোঁ। মাৰ্কিন আধিপত্যৰ ওপৰত থকা দুটা প্ৰতিদ্বন্দ্বিতা লিখা। ইম্পৰ্টেণ্ট হয়। প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীসকলৰ মাজত পাৰ্থক্য চাবা। লগতে পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তাৰ মাজত পাৰ্থক্য। নতুন আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক শৃংখলাৰ নীতি কি? এইটো চাবা। 1975 চনৰ জৰুৰী অৱস্থাৰ পৰিণতি দুটা লিখা। মষ্ট ইম্পৰ্টেণ্ট। এইটো চাবা। মণ্ডল আয়োগৰ দুটা পৰামৰ্শ লিখা। ভেৰি ইম্পৰ্টেণ্ট। ভাৰতীয় জনসংঘৰ দুটা আদৰ্শ লিখা। এইকেইটা চাই যাবা। তাৰপিছত বিশ্বায়ন কাক বোলে, কনচেপ্টটোৱে ধুনীয়াকৈ দিয়া আছে যে বিশ্বায়ন মানে হ'ল এনে এক প্ৰৱাহ যিটো অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আদি সকলো ক্ষেত্ৰতে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ বলিব পাৰে, তাকে বিশ্বায়ন বুলি কোৱা হয়। এই কনচেপ্টটো তুমি শিকি যাব লাগিব। বিশ্বায়নৰ মাত্ৰাসমূহ কি কি? উত্তৰটো হ'ব ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক। বিশ্বায়ন বা গোলকীকৰণৰ দুটা কাৰণ লিখা। বিশ্বায়ন আৰু গোলকীকৰণ একে হয়, ইয়াৰ কাৰণ দুটা ধুনীয়াকৈ দিয়া আছে। বিশ্বায়নৰ প্ৰক্ৰিয়াত জড়িত দুটা সংগঠনৰ নাম লিখা। উত্তৰটো হ'ব আন্তৰ্জাতিক মুদ্ৰানিধি আৰু বিশ্ব বেংক। অৰ্থনৈতিক বিশ্বায়নৰ লগত জড়িত দুটা সংগঠনৰ নাম লিখা। উত্তৰটো হ'ব বিশ্ব বেংক আৰু বিশ্ব বাণিজ্য সংস্থা। মষ্ট ইম্পৰ্টেণ্ট। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আণৱিক বোমাৰ পৰা ঠাই দুখনৰ নাম কি কি? ভাৰত আৰু চীনৰ মাজৰ দুটা ক্ষেত্ৰ লিখা বা সহযোগিতা দুটা দিশ লিখা। এনেকুৱা প্ৰশ্ন আহিব। ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ দুটা বৈশিষ্ট্য লিখা। এইটো মষ্ট ইম্পৰ্টেণ্ট, আহিব পৰীক্ষাত। ইয়াৰ উত্তৰটো মই আগতে দিছোঁ। ভাৰতত সাম্প্ৰদায়িকতাবাদৰ ৰোধ কৰা দুটা কাৰণ আৰু উপায় লিখা। ইয়াৰ আনচাৰকেইটা মই দিছোঁ। চিপকো আন্দোলন কিয় আৰম্ভ হৈছিলে, এইটো মই দিছোঁ। পঞ্চশীল নীতি, এইটো চাবা। শ্ৰীলংকাত সংঘাতত লিপ্ত হোৱা দুটা সম্প্ৰদায়ৰ নাম লিখা। উত্তৰটো হ'ব সিংহলী সম্প্ৰদায় আৰু তামিল সম্প্ৰদায়।
ASEAN কেতিয়া গঠন হৈছিলে ASEAN গঠন হৈছিলে 1967 চনত ইয়াৰ সদস্য কিমান আছিলে উত্তৰটো কমেন্ট কৰি জনাবা তিনিখন ASEANৰ সদস্য ৰাষ্ট্ৰৰ নাম লিখা ইতিমধ্যে মই কৈছোৱে ৰাষ্ট্ৰকেইখনৰ নাম ইউৰোপীয় সংঘৰ প্ৰভাৱৰ দুটা ক্ষেত্ৰ লিখা কুৰিডফিয়া আঁচনি কোনে আৰু কিয় আৰম্ভ কৰিছিল মৰ্চা চৰকাৰ কাক বোলে লগতে মৰ্চা চৰকাৰৰ দুটা বৈশিষ্ট্য চাই যাবা দ্বিতীয় বিশ্ব মানে কি উত্তৰটো ধুনীয়াকৈ দিয়া আছে সেউজগৃহ গেছ বুলিলে কি বুজা ভাৰত আৰু পাকিস্তানৰ মাজৰ সহযোগিতাৰ দুটা দিশ লিখা মষ্ট ইম্পৰ্টেণ্ট এইবোৰ চাই যাবা এইটো খালি ঠাই চাবা দক্ষিণ এছিয়াৰ তিনিখন দেশৰ নাম চাবা ভাৰতৰ নিৰ্বাচনী আয়োগ কেতিয়া গঠন হৈছিলে উত্তৰটো তোমালোকে চাবা মই আগতে ভিডিঅ'ত দি দিছোঁ ভাৰতৰ প্ৰথমগৰাকী নিৰ্বাচনী আয়ুক্ত কোন আছিলে সুকুমাৰ সেন এইটো মষ্ট ইম্পৰ্টেণ্ট আহিব দেশ বিভাজনৰ সময়ত সাম্প্ৰদায়িক মণ্ডলত বিভক্ত হোৱা দুখন চহৰৰ নাম লিখা মষ্ট ইম্পৰ্টেণ্ট এইটো কলকাতা আৰু লাহোৰ হ'ব ভাৰতৰ বৈদেশিক নীতিৰ দুটা মূল নীতি লিখা মষ্ট ইম্পৰ্টেণ্ট মই দিছোঁ ৰাজ্য পুনৰ গঠন আইন কেতিয়া হৈছিলে বা ৰাজ্য পুনৰ গঠন আয়োগ কেতিয়া হৈছিলে এই দুটা চাই যাবা লগতে এই আইনৰ অধীনত গঠন হোৱা এখন ৰাজ্যৰ নাম লিখা তোমালোকে অসম লিখিব পাৰা ভাৰতৰ জনসংঘ কেতিয়া গঠন কৰা হৈছিলে আৰু ইয়াৰ প্ৰতিষ্ঠাপক কোন আছিলে এইটো মষ্ট ইম্পৰ্টেণ্ট চাই যাবা ইয়াৰ প্ৰতিষ্ঠাপক আছিলে শ্যামা প্ৰসাদ মুখাৰ্জী আৰু তোমালোকে চনটো কমেণ্ট কৰি জনাবা কিয়ট চুক্তি কোন চনত প্ৰকাশ পাইছিল বা স্বাক্ষৰিত হৈছিল এই চুক্তি কিহৰ লগত জড়িত এইটো আহিব পাৰে সংযুক্ত চৰকাৰৰ ওপৰত চাই যাবা বৈশিষ্ট্য এইটো চাবা লগতে ভাৰতৰ দুটা আঞ্চলিকতা বা ৰাজনৈতিক দলৰ নাম লিখা এইটো ইম্পৰ্টেণ্ট হয় ভাৰতৰ সৈতে পাকিস্তানৰ সম্পৰ্ক লিখা এইটো আহি থাকে পৰীক্ষাত পূবলৈ চোৱা নীতি কি ভাৰতৰ বৈদেশিক নীতিৰ মূল নীতি দুটা লিখা সফ্তা কি ইয়াৰ উদ্দেশ্য লিখা উদ্দেশ্য বৈশিষ্ট্য একে হয় ৰাষ্ট্ৰসংঘৰ দুটা লক্ষ্য উদ্দেশ্য লিখা মষ্ট ইম্পৰ্টেণ্ট নিৰাপত্তা কাক বোলে ইম্পৰ্টেণ্ট হয় ভাৰত আৰু বাংলাদেশৰ মাজৰ সহযোগিতা দুটা দিশ লিখা ইম্পৰ্টেণ্ট ভাৰতৰ সন্মিলিত চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা এইটো ভেৰি ইম্পৰ্টেণ্ট আহিব পৰীক্ষাত এইটো চাই যাবা সামাজিক আন্দোলন কি উদাহৰণ দিয়া ভাৰতবৰ্ষত আঞ্চলিক উৎপত্তি দুটা কাৰণ লিখা মষ্ট ইম্পৰ্টেণ্ট 1977 চনৰ লোকসভা নিৰ্বাচনৰ দুটা ফলাফল লিখা এইটো চাবা ভাৰত আৰু পাকিস্তানৰ মাজৰ দুটা ক্ষেত্ৰ লিখা এইটো ইম্পৰ্টেণ্ট ভাৰত আৰু বাংলাদেশৰ মাজত দুটা ক্ষেত্ৰ লিখা একমেৰু বৈশিষ্ট্য কাক বোলে সোভিয়েট ইউনিয়নৰ পিছত সৃষ্টি হোৱা দুখন দেশৰ নাম লিখা আৰু শেষত লিখা হৈছে আতংক প্ৰতিকাৰ কাক বোলে বা এইটো এনেকৈ নিদি তোমালোকৰ প্ৰশ্ন বনাই দিব অৰ্থাৎ আঘাত নিৰাময় কাক বোলে এনেকৈ দিব পাৰে তাৰপিছত 4 নম্বৰ প্ৰশ্ন যেনে ভাৰত আৰু পাকিস্তানৰ মাজৰ শেহতীয়া সম্পৰ্ক লিখা এইটো প্ৰশ্ন আহি থাকে বিশ্বত দৰিদ্ৰতাৰ বিষয়ে লিখিব লাগিব গতিকে কনচেপ্টটো বুজি পেলাই তুমি বনাই লিখিব পাৰিবা প্ৰব্ৰজন আৰু নিৰাপত্তাৰ মাজৰ সম্পৰ্ক লিখা সোভিয়েট ইউনিয়নৰ সন্ধিকৰণৰ কাৰণৰ পৰিণতি লিখা বিশ্বায়নৰ দুটা সপক্ষে আৰু বিপক্ষে লিখাটো মষ্ট ইম্পৰ্টেণ্ট চাই যাবা তাৰপিছত এইটো চাবা লগতে এইটো চাবা অৰ্থনৈতিক শক্তি হিচাপে চীনৰ উত্থানৰ বিষয়ে লিখা এইটো পৰীক্ষাত আহি থাকে সোভিয়েট ইউনিয়ন কিয় ভংগ হৈছিলে তিনিটা কাৰণ লিখা মষ্ট ইম্পৰ্টেণ্ট গোলকীয় নিৰাপত্তাৰ ধাৰণাৰ বিষয়ে লিখা বিৰোধী দলৰ আলোচনাৰ বিষয়ে লিখা এইবোৰ মষ্ট ইম্পৰ্টেণ্ট ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক লিখা এনেকুৱা এটা প্ৰশ্ন আহিব যে ভাৰত আৰু পাকিস্তান ভাৰত আৰু চীন ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ এনেকুৱা এটা প্ৰশ্ন লং কুৱেশ্যন আহিব তাৰপিছত 6 নম্বৰ প্ৰশ্ন আহিব তোমালোকৰ যেনে কংগ্ৰেছ দলৰ অৱনতিৰ কাৰণসমূহ চমুকৈ লিখা এইটো আনচাৰটো মই ভিডিঅ'ত দি দিছোঁ এইটো মষ্ট ইম্পৰ্টেণ্ট 1975 চনৰ 25 জুনত ঘোষণা কৰা জাতীয় জৰুৰী অৱস্থাৰ ফলাফল লিখা মষ্ট ইম্পৰ্টেণ্ট তাৰপিছত এইবোৰ চাই যাবা স্বাধীনতাৰ পিছত পৰিকল্পিত বিকাশত লৈ সৃষ্টি হোৱা বিতৰ্কসমূহ লিখা এইটো মষ্ট ইম্পৰ্টেণ্ট এইটো চাবা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে ভাৰতৰ সম্পৰ্ক পৰীক্ষাত আহি থাকে পৰিকল্পিত আয়োগ কি বা পৰিকল্পনা আয়োগ কি ভাৰতৰ পৰিকল্পনা আয়োগৰ ভূমিকা লিখা এইটো উত্তৰটো ধুনীয়াকৈ দিয়া আছে চাই ল'বা এইটো পৰীক্ষাত আহিব মষ্ট ইম্পৰ্টেণ্ট হয় যে পৰিকল্পিত বিকাশ বা পৰিকল্পিত আয়োগ এইটো ভেৰি ইম্পৰ্টেণ্ট এছিয়ানৰ মূল স্তম্ভকেইটা কি বিশদভাৱে আলোচনা কৰা মষ্ট ইম্পৰ্টেণ্ট আহিব তাৰপিছত তোমালোকৰ পৰীক্ষাত এইটো প্ৰশ্ন আহিব যে জৰুৰীকালীন অৱস্থাৰ সৈতে জড়িত বিতৰ্কসমূহ লিখা তুমি জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰা প্ৰয়োজন বুলি ভাবানে এইটো প্ৰশ্ন পৰীক্ষাত আহিব জৰুৰীকালীনৰ ওপৰত 100% প্ৰশ্ন এটা হ'লেও আহিব গতিকে চাই যাবা
তাৰপিছত এইটো চাবা জৰুৰীকালীন অৱস্থাৰ পৰা ভাৰতে লাভ কৰা শিক্ষাৰ বিশ্লেষণ কৰা মষ্ট ইম্পৰ্টেণ্ট কাশ্মীৰৰ সমস্যাৰ বিষয়ে লিখা লং কুৱেশ্যন কাশ্মীৰৰ সমস্যা আহিব পাৰে বিশ্বায়নৰ যুগত পৰিকল্পনা কিমান দূৰ প্ৰাসংগিক খিলঞ্জীয়া জনসাধাৰণৰ আৰু পৰিৱেশৰ মাজৰ সম্পৰ্ক লিখা ৰাষ্ট্ৰসংঘৰ মূল অংশসমূহৰ ওপৰত টোকা লিখা বিশ্বায়নৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক ফলাফলৰ বিষয়ে চমুকৈ লিখা তোমালোকৰ পলিটিকেলৰ পৰীক্ষাত এনেকুৱা প্ৰশ্ন আহিব ইতিমধ্যে মই তোমালোকক কৈছোঁৱে যে পলিটিকেলৰ লেটাৰ পাবলৈ বহুত সহজ যদিহে তোমালোকে 60+ নম্বৰ লাভ কৰা তেন্তে পলিটিকেলত ইজিলি লেটাৰ নম্বৰ পাই যাবা গতিকে মই যেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ দিছোঁ সেইবোৰ তোমালোকে চাই যাবা লগতে পলিটিকেলৰ প্ৰত্যেকটো ভিডিঅ' তোমালোকে ৱাটচ কৰিবা তেতিয়াহে পলিটিকেলত লেটাৰ পাব বিচাৰিবা মানে লেটাৰ পাব পাৰিবা গতিকে যদি তুমি লেটাৰ পাব বিচাৰিছা বা মন আছে তেন্তে মোক কমেণ্ট কৰি জনোৱা আৰু মই তোমালোকৰ বাবে প্ৰত্যেকটো ভিডিঅ' দিছোঁ তোমালোকে ভিডিঅ'বোৰ ৱাটচ কৰিবা তেতিয়া তোমালোকৰ পৰীক্ষা নিশ্চয় ভাল হ'ব গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লাইক এটা কৰি দিবা আৰু কমেণ্ট কৰি জনাবা এইখন হৈছে পলিটিকেলৰ মডেল কুৱেশ্যন পেপাৰ গতিকে কুৱেশ্যন পেপাৰখন যিমান পাৰা শ্বেয়াৰ কৰি দিবা আৰু ভালদৰে প্ৰেক্টিছ কৰি যাবা এনেকুৱা প্ৰশ্নই তোমালোকৰ পৰীক্ষাত আহিব গতিকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ